এছি নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আচলতে প্ৰতিভা সকলোৰে থাকে, কিন্তু কিছুমান বিশেষ প্ৰতিভা কিছুমান বিশেষ ব্যক্তিৰহে থাকে। প্ৰিয় দৰ্শক, আজি মই উপস্থিত আছোঁ তিতাবৰৰ প্ৰথমগৰাকী আধুনিক গীতৰ অনাতাঁৰ শিল্পী প্ৰয়াত যতীন বুঢ়াগোহাঁইদেৱৰ বাসগৃহত। তেখেতৰ পত্নী শ্ৰীযুতা ৰুণিমা দত্ত বুঢ়াগোহাঁই বাইদেউ এগৰাকী অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী, সমাজ সেৱিকা তথা সুলেখিকা আৰু তেখেতৰ পুত্ৰ অংকুৰজ্যোতি বুঢ়াগোহাঁই এগৰাকী উদীয়মান কবি তথা বৰ্তমান যুৱ লেখক হিচাপেও তেখেত সন্মানিত হৈছে। আজি তেখেতসকলৰ জীৱনৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁহি। গতিকে বলকচোন আমি তেখেতসকলৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু তেখেতলোকৰ জীৱনৰ বিষয়ে কিছু কথা জানো। প্ৰিয় দৰ্শক, এয়া মই ৰুণিমা বাইদেউ আৰু তেখেতৰ পুত্ৰ অংকুৰজ্যোতি বুঢ়াগোহাঁইৰ এয়া কাষত বহি আছোঁ। আমি এছি নিউজৰ তৰফৰ পৰা আপোনালোক দুইজনলৈকে স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আমি ৰুণিমা বাইদেউৰ পৰাই আৰম্ভ কৰোঁ। বাইদেউ, আপুনি অসমৰ এগৰাকী সুলেখিকা তথা অৱসৰপ্ৰাপ্ত ৰাজ্যিক পৰ্যায়ৰ কৃতি শিক্ষয়িত্ৰী আৰু এগৰাকী সমাজ সেৱিকা। গতিকে আমি আজি আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা আমি জানিবৰ কাৰণে আহিছোঁ, কাৰণ আপোনালোকৰ জীৱনৰ পৰা আমাৰ শিকিবলগীয়া বহুতখিনিয়ে আছে। গতিকে আপুনি আমাৰ এছি নিউজৰ দৰ্শকসকলক আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা জনাওকচোন। নমস্কাৰ। মোৰ জন্ম তিতাবৰ তাঁতীগাঁৱত। হয়। প্ৰয়াত কেশৰাম দত্ত আৰু মাতৃ স্নেহময়ী দত্তৰ ঔৰসত আমাৰ 4জন সন্তান। তাৰ ভিতৰত মোৰ ওপৰত 2জন দাদা আছে আৰু মোৰ পিছত এগৰাকী ভণ্টি আছিল। ইতিমধ্যে যোৱা নৱেম্বৰ মাহত তেওঁৰ বিয়োগ ঘটিছে। মোৰ প্ৰথম শিক্ষা জীৱন আৰম্ভ হৈছিল তিতাবৰ তাঁতীগাঁৱৰ LP স্কুলত আৰু হাইস্কুল শিক্ষা তিতাবৰ গুমতি দেৱী গাৰ্লছ হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰি শিৱসাগৰ কলেজৰ পৰা আহি মই মৰিয়নি কলেজত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আৰু মোৰ চাকৰি জীৱন আৰম্ভ হৈছে 1994 চনত আৰু সেই একে বৰ্ষতে বেবেজীয়া গাঁও নিবাসী শ্ৰীযুত যতীন বুঢ়াগোহাঁই দেৱৰ লগত বিবাহ পাশত আবদ্ধ হৈছোঁ। বৰ্তমান মোৰ 2টি সন্তান, এগৰাকী বোৱাৰী, 2টি নাতি। ইমানে। আপোনাৰ স্বামী প্ৰয়াত যতীন বুঢ়াগোহাঁই ডাঙৰীয়া এগৰাকী অনাতাঁৰ শিল্পী আছিল। তেখেত আমাৰ সকলোৰে মৰমৰ শিল্পী আছিল। গতিকে তেখেতৰ বিষয়েও আমি আমাৰ দৰ্শকসকলক কিছু কথা জনাবৰ কাৰণে আপোনাক অনুৰোধ কৰিছোঁ। তেখেত বেবেজীয়া গাঁও নিবাসী প্ৰয়াত বনমালী বুঢ়াগোহাঁই একমাত্ৰ পুত্ৰ সন্তান। তেখেতৰ 4গৰাকী বাই ভনী, আটাইকেইগৰাকী বৰ্তমান সুস্থ শৰীৰে জীৱিত অৱস্থাত আছে। তেখেত সৰুৰে পৰা গীতৰ প্ৰতি খুব ধাউতি আছিল আৰু সেইবাবে 5মান শ্ৰেণীৰ পৰাই তেখেতে গীত গাবলৈ আৰম্ভ কৰে আৰু অসমৰ বিভিন্ন ঠাইত বিভিন্ন পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। 1986 চনৰ তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰে আৰু মৃত্যু পৰ্যন্ত তেখেত তাৰে শিল্পীয়ে আছিল। কিন্তু আমাৰ দুৰ্ভাগ্য, হঠাতে তেখেতৰ 2018 চনৰ 6 মে' তাৰিখে তেখেতে হঠাৎ দেহৰ অৱসান ঘটে। আপুনি এগৰাকী কৃতি শিক্ষয়িত্ৰী। আচলতে শিক্ষয়িত্ৰী এগৰাকী কেনে হোৱাটো উচিত বা সামাজিক দায়বদ্ধতা এগৰাকী শিক্ষয়িত্ৰী কেনে হোৱাটো উচিত বুলি আপুনি ভাবে? ভাল কুৱেশ্যন এটা কৰিছে। মোৰ মাতৃ স্নেহময়ী দত্ত গুমতি দেৱী বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী আছিল আৰু সৌভাগ্যক্ৰমে মাৰ মুখত শুনিছিলোঁ তেখেতৰ মাতৃও গোলাঘাটৰ আমোলাপতিৰ এখন LP স্কুলত শিক্ষয়িত্ৰী কৰিছিল। গতিকে আমাৰ বংশানুক্ৰমে হৈ অহা এই শিক্ষয়িত্ৰীৰ পেচা বা দায়িত্বখিনিয়ে আমাক কিছুমান কথা সৰুৰে পৰা শিকাইছিল মায়ে, যে নিজে ভাল হ'বলৈ যত্ন কৰাতকৈ সমাজখন একেলগে আগুৱাই নিবলৈ যত্ন কৰাটোহে আচল কথা। গতিকে মোৰ বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই সমাজৰ প্ৰতি বিদ্যালয়ত শিক্ষকতা কৰাৰ এটা আগ্ৰহ
গঢ়ি উঠিছিল আৰু সেইবাবে মই শিক্ষা সমাপ্ত কৰি বিদ্যালয়তে যোগদান কৰোঁ। মই 1984 চনত ৰঙাজান ME স্কুলত শিক্ষয়িত্ৰী ৰূপে সহশিক্ষয়িত্ৰী ৰূপে যোগদান কৰোঁ। আৰু তাত গৈ ল'ৰা ছোৱালীখিনিৰ মাজত থাকি মই এখন বেলেগ সমাজত বাস কৰা নিচিনা লাগিলে। আটাইতকৈ ডাঙৰ কথা হ'ল কি, ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ যত্ন কৰাৰ আগতে সিহঁতৰ মানসিক অৱস্থাৰ কথা মই বুজ ল'বলৈ ল'লোঁ। বহুত ল'ৰা ছোৱালী তেতিয়া স্কুললৈ নাহে বা ড্ৰপ আউট হয়, স্কুলৰ পৰা ওলাই গুচি যায় আধাতে। তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ গৃহলৈ গৈ সিহঁতক কেনেকৈ বিদ্যালয়মুখী কৰিব পাৰি তাৰ কাৰণে মই প্ৰাণ চেষ্টা কৰিলোঁ। আৰু সিহঁতৰ অভাৱ অভিযোগৰ প্ৰতি সহমত প্ৰকাশ কৰি কেনেকৈ সিহঁতক এটা সৎ পথ দেখুৱাব পাৰি আৰু সমাজত এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব পাৰি তাৰ ক্ৰুটি মই কোনোদিন কৰা নাছিলোঁ। আৰু সেইবাবে হয়তো নিজকে মই এটা সফল মানসিক অৱস্থালৈ অৱসৰ গ্ৰহণ কৰিব পাৰিছোঁ। হয়, খুবেই ভাল কথা। আপুনি এগৰাকী লেখিকাও হয় আৰু আপোনাৰ এখন কিতাপ এয়া আমি দেখিছোঁৱে, এয়া ৰঙা নীলা ৰঙৰ মেলা, এখন আধুনিক গীতৰ কিতাপ বাইদেউৰ প্ৰকাশ হৈছে। বাইদেউৰ পৰা আমি জানিব বিচাৰিছোঁ, ধৰক বৰ্তমান সময়ত যি মোবাইলৰ প্ৰতি মানুহৰ হাবিয়াস হৈ পৰিছে বা মোবাইলটো নহ'লেই নহয়, মোবাইলে মানুহৰ কিতাপ পঢ়াৰ আগ্ৰহ যথেষ্টখিনি কমাইছে। এই বিষয়ে আপুনি কি ক'ব যে আমি পুনৰ কিতাপ পঢ়াৰ অভ্যাসটো আমি কেনেদৰে গঢ়িব পাৰিম, মানে ল'ৰা ছোৱালীসকলক এই বিষয়ে অকণমান কওকচোন। হয়, মোবাইলে বৰ্তমান সমাজ জীৱনত যিখন আসন গ্ৰহণ কৰিছে সেয়া কিতাপৰ সমান নহয়। কিতাপ হ'ল গোটাই থোৱা মৌচাকৰ দৰে। আমি যিকোনো মুহূৰ্তত আমাৰ সংগী হিচাপে কিতাপখন বাছি ল'ব পাৰোঁ। আৰু মোবাইলটোৱে আমাক কিমানখিনি উপকৃত কৰিছে সেইখিনি মই বিশ্লেষণ কৰিবলৈ যোৱা নাই, কিন্তু এটা কথা ন দি ক'ব বিচাৰোঁ যে কিতাপ পঢ়িব লাগিব। কিতাপ পঢ়িলেহে আমি আমাৰ অগ্ৰজসকলে কি সমাজৰ বাবে কৰি গৈছে, তেখেতসকলৰ অৱদান কেনেকুৱা, আমি কোনখিনিক ল'ব লাগে, কোনখিনিক এৰিব লাগে, সংস্কৃতি বস্তুটো কি, সেই গোটেই বস্তুটো আমি বিচাৰিবলৈ হ'লে কিতাপৰ কাষ চাপিবই লাগিব। আৰু মই আজি এই মুহূৰ্তত আমাৰ উঠি অহা নতুন চামক অনুৰোধ কৰিছোঁ, এটা যদি গ্ৰহণযোগ্য বুলি ভাবে পৰামৰ্শ হিচাপে আগবঢ়াইছোঁ যে তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়িবলৈ হ'লে কিতাপক সাৰথি কৰি লওক। এইখিনিতে মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। হয়, বৰ্তমান সমাজখন বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম কিছু ক্ষেত্ৰত উচ্ছৃংখল হৈ পৰিছে। তেওঁলোকে আধ্যাত্মিকতাৰ পৰা বহুত দূৰলৈ গুচি গৈছে বুলি আমি সততে আচলতে দৃষ্টিগোচৰ হয়। এই বিষয়ে কি ক'ব যে আধ্যাত্মিকতাই আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিব পাৰিবনে বাৰু? হয়, আপুনি অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো কৰিছে। মই নিজেও শ্ৰীমন্ত শংকৰদেৱ সংঘত 98 চনৰ পৰা সদস্য পদ লৈ আছোঁ। আমাৰ গৃহভাগেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য। আধ্যাত্মিক শিক্ষা নহ'লে এখন সমাজ, এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। আনকি মই ন দি ক'ব বিচাৰোঁ যে বিশ্ব ব্ৰহ্মাণ্ডই বিশৃংখল হৈ যাব যদিহে আধ্যাত্মিকতা নাথাকে। ঈশ্বৰৰ প্ৰতি যেতিয়া অনুগত্য থাকে, ঈশ্বৰত একান্ত বিশ্বাস থাকে, তেতিয়াহ'লে গোটেই পৃথিৱীখনেই মানুহে সুন্দৰ দেখিবলৈ সমৰ্থ হয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অন্যান্য অনুষ্ঠানবিলাকেও অহৰহ চলাই আছে আধ্যাত্মিকতা বাদ প্ৰচাৰ কৰিবলৈ আৰু সকলো সতি সন্ততিকে এই আধ্যাত্মিকতাৰ ভাৱটো বিয়পাবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে আমি একান্তভাৱে এই ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব। তেওঁ যেই নহওক লাগিলে আমি এক ঈশ্বৰবাদ আমি বিশ্বাস কৰোঁ। গতিকে সেয়ে প্ৰকৃততে সুন্দৰ, বাকী সকলো অসুন্দৰ। যি আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব দিছে তেওঁৰেই জীৱন সফল হৈছে। গতিকে আধ্যাত্মিকতাৰ ওপৰত আমাৰ অগাধ বিশ্বাস আৰু সেইমতে আধ্যাত্মিকতাই সমাজখন শৃংখলিত কৰিব বুলি আমি ভাবোঁ। হয়, আপুনি বহুত ভাল কথা কৈছে। বাইদেউ, আপুনি এগৰাকী লেখিকা আৰু এগৰাকী কবি বুলিও আমি জানো। গতিকে আমাৰ দৰ্শকসকলক আপোনাৰ এটা কবিতা শুনাওকচোন বাৰু। মনত থকা এটা সৰু কবিতাকে গাই শুনাইছোঁ।
মোৰ কবিতাৰ শিৰোনাম মই কোন। এই মহাবিশ্বৰ অগণন জীৱৰ মাজত মোৰ অস্তিত্ব ক'ত। মই যেন কেতিয়াবা হেৰাব খোজোঁ অনন্ত প্ৰশ্নৰ অনন্ত স্বপ্নৰ কোনোবা সন্ধিক্ষণত। দুহাতেৰে খামুচি ধৰি থকা জীৱনৰ ৰংবোৰ গলি গলি আঙুলিৰ ফাকেৰে নোহোৱা হ'ব। ওখ বিৰিখৰ কেঁচা সেউজীয়া পাতবোৰ ক্ৰমে হালধীয়া হ'ব। শেষ হ'ব জীৱনৰ চাৰি আশ্ৰম। বিবেকে প্ৰশ্ন কৰিব মোক তেতিয়া, সফল হ'লনে তোমাৰ মানৱ জীৱন। ধন্যবাদ। সঁচাই বহুত ভাল লাগিল, এটা বাস্তৱিক এটা কবিতা। বাইদেউ, আপুনি এগৰাকী সমাজ সচেতন নাৰী হিচাপে সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আপুনি সেৱা আগবঢ়াই আহিছে। আপুনি কেনেধৰণৰ কি অনুষ্ঠানৰ দায়িত্বত আছে বাৰু? হয়, মই সমাজৰ প্ৰতি দায়িত্ব, সমাজৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ প্ৰতি দায়িত্ব লোৱা বহুদিনেই হ'ল। মই কলেজত পঢ়ি থকা অৱস্থাতে তিতাবৰ তাঁতিগাঁৱত প্ৰতিষ্ঠা হোৱা সেউজী মহিলা সমিতিত প্ৰথম অংশগ্ৰহণ কৰিছিলোঁ। হয়। তাৰপিছত অসম চৰকাৰৰ এডাল্ট এডুকেশ্যনৰ মই সহযোগী শিক্ষয়িত্ৰী আছিলোঁ। হয়। তাৰপিছত আহি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তিতাবৰ শাখাৰ সম্পাদিকাৰ দায়িত্বত আছিলোঁ। হয় হয়। তাৰপিছত তিতাবৰত উন্মলিতা নাৰী সংঘ, তিতাবৰ কবি সন্মিলন, সাহিত্য সভা ইত্যাদি ইত্যাদি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই প্ৰাথমিকৰ পৰা আঞ্চলিকৰ পৰা জিলা শাখাত সভানেত্ৰী হৈ আছিলোঁ। সম্পাদিকাৰ দায়িত্বও পালন কৰিছিলোঁ আৰু একেৰাহে 2 বছৰ কেন্দ্ৰীয় সদস্য হিচাপেও আছিলোঁ। আৰু বৰ্তমান তিতাবৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব লগা হৈছে। হয় হয় ইমানে। হয়, বহুত ভাল কথা। প্ৰিয় দৰ্শক, আমি ৰুণিমা বাইদেউৰ সৈতে ইতিমধ্যে কথা পাতিলোঁ। এইবাৰ আমি তেখেতৰ পুত্ৰ অংকুৰৰ সৈতে কিছু কথা পাতোচোন আহক। তুমি তিতাবৰৰ এগৰাকী উদীয়মান কবি তথা লেখক আৰু তুমি 2025 বৰ্ষৰ যুৱ লেখকৰ সন্মানো ইতিমধ্যে প্ৰাপ্ত কৰিছা। তুমি কবিতা বিভিন্ন ঠাইত তুমি কবিতা আবৃত্তি কৰি জনপ্ৰিয় হৈ পৰিছা, আমি সকলোৱে জানো। গতিকে তুমি সাহিত্যৰ পৃথিৱীত কেতিয়াৰ পৰা খোজ দিলা? লিখা মেলাৰ পৃথিৱীখনত খোজ দিছোঁ ঘৰখনৰ পৰাই। মাৰ পৰাই শিকিছোঁ, মাক দেখিয়ে অনুপ্ৰাণিত হৈছোঁ। চন হিচাপে ক'বলৈ গ'লে 5 চনৰ পৰাই মানে লিখা মেলাৰ লগত জড়িত হৈ পৰিছোঁ। আমি তোমাৰ এখন কিতাপেৰে প্ৰকাশ হৈছে বুলি শুনিছোঁ। এইখন দুখ মোৰ কবিতাৰ সম্ৰাট অংকুৰজ্যোতি বুঢ়াগোহাঁই। নামটো সঁচাই ভাল লাগিছে। তুমি কবিতাৰ বিষয়ে অকণমান আমাক কোৱাচোন। আচলতে কবিতা এটা লিখিবলৈ তুমি ক'ৰ পৰা প্ৰেৰণা পোৱা? দৈনন্দিন জীৱনত যিবিলাক ঘটনা ঘটি থাকে, সেই ঘটনাবিলাকক লৈয়ে কবিতাবিলাক লিখা হয়। আপোনাৰ কিছুমান ৰহণো সনা হয় কল্পনাৰ যোগেদি কবিতাৰ ৰূপ দিবলৈ। এজন লেখকৰ সমাজৰ প্ৰতি কেনেধৰণৰ দায়বদ্ধতা আছে বুলি তুমি ভাবা? এজন লেখকৰ, এজন সাহিত্যিকৰ সমাজৰ প্ৰতি বহুখিনি দায়বদ্ধতা আছে। তেওঁৰ কলমৰ যোগেদি এখন সমাজক তুলি ধৰিব পাৰে আৰু সাধাৰণ সমাজখনত যিবিলাক ঘটনা ঘটি থাকে, যিবিলাক সচৰাচৰ মানুহৰ চকুত নপৰে, কিন্তু এজন কবি বা সাহিত্যিকে সেইসমূহ কথাকো আপোনাৰ সমাজৰ মানে দৃষ্টিগোচৰ কৰিব পাৰে। হয় হয়। তুমি খুব ভাল কবিতা লিখা আমি জানো, গতিকে আমাৰ দৰ্শকসকলক তোমাৰ দুটামান কবিতা শুনোৱাচোন। ভাল কবিতা পাঠকেহে জানিব, ভাল বেয়া। গৰিফী আলোচনীত এটা কবিতা প্ৰকাশ পাইছে, সেই কবিতাটোকে আপোনালোকৰ আগত মই পাঠ কৰি দিবলৈ লৈছোঁ। পোহৰ বেয়া পোৱা মানুহবোৰ। পোহৰ বেয়া পোৱা মানুহবোৰে এন্ধাৰতে ঘৰ সাজে। অন্ধবিশ্বাসী সেই মানুহবোৰক মই কেতিয়াবা লগ ধৰোঁ। পোহৰতকৈ এন্ধাৰক আপোন বুলি ভবা সেই মানুহবোৰক মই পোহৰৰ মাদকতাৰ কথা কওঁ, দেশৰ কথা কওঁ, জাতিৰ কথা কওঁ। কিজানি সিহঁতেও পোহৰক আপোন কৰি ল'ব পাৰে। পোহৰ ভাল নোপোৱা এন্ধাৰত ঘৰ সজা সেই মানুহবোৰক আপুনিও লগ পাব পাৰে। লগ পালে সিহঁতক আঙুলিয়াই দেখুৱাব আপোনাৰ আৰু মোৰ মন্দিৰ আৰু মছজিদ। ধন্যবাদ। হয় হয়, বহুত ভাল লাগিল। তোমাৰ প্ৰথম কবিতাটো ক'ত প্ৰকাশ পাইছিল? মোৰ প্ৰথম কবিতাটো দৈনিক জনমভূমি কাকত তথা তিতাবৰৰ পৰা প্ৰকাশিত
অনুভৱ আলোচনীত প্ৰকাশ পাইছিল। হয় 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 আজি আপোনালোক দুইজনৰ সৈতে কথা পাতি ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিল। আপোনালোক দুইজনলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ, আমিও ভাল পাইছোঁ। আপোনালোকৰ SA নিউজ আছামলৈ আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আপোনালোকে চুকে কোণে পৰি থকা কোনো ব্যক্তিক প্ৰকাশ কৰিবলৈ বিচৰাটো সঁচাকৈ যথেষ্ট সুন্দৰ হৈছে। ভৱিষ্যতেও আগবাঢ়ি যাওক, ইয়াকে কৈ ধন্যবাদ। লগতে আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয় হয় ধন্যবাদ ধন্যবাদ।